নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে লোকসভাৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰটো ওল্ড পেঞ্চন স্কিম ৰেষ্টৰেশ্যন সম্পৰ্কত আৰু আপোনালোকে জানে 1 ডিচেম্বৰৰ পৰা লোকসভাৰ অধিৱেশন চলি আছে আৰু যোৱা 15 ডিচেম্বৰ তাৰিখত তিনিগৰাকী সংসদে পুৰণি পেঞ্চনৰ সম্পৰ্কত 5টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিলে আৰু সেই সম্পৰ্কত কি প্ৰশ্ন উত্থাপন কৰিছিলে আৰু কি উত্তৰ আহিলে সকলোখিনি আমি আলোচনা কৰিম ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল সাৰ্ভিস লোকসভাৰ পৰা আহিছে আৰু আনষ্টেড কুৱেশ্যন নাম্বাৰ আপোনালোকে দেখিছে আনষ্টেড কুৱেশ্যন হয় এনসাৰ টু অন মনডে 15 ডিচেম্বৰ সোমবাৰৰ দিনা উত্তৰকেইটা আহিছে আৰু সন্মানীয় সংসদ চাৰিগৰাকী সংসদে সুধিছিলে তেওঁলোক হ'ল ক্ৰমে এণ্টো এটৰ্নি আমৰাৰাম আৰু উৎকৰ্ষ বাৰ্মা মধুৰ আগুৰমান মাছুদ তেওঁলোকে সুধিছে যে উইথ দি মিনিষ্ট্ৰী অফ ফাইনেন্স বি প্লিজ টু ষ্টেট ফাইনেন্স ডিপাৰ্টমেণ্টে এই কথাটো অৱগত কৰিব নেকি হুইদাৰ দি গভৰ্ণমেণ্ট proposes to implement old pension scheme চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে নেকি for the employees by the of abolishing the national pension system অৰ্থাৎ NPS ৰ বিলুপ্তকৰণ কৰি পুৰণি পেঞ্চন বা OPS প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে নেকি এন ইউনিফাইড পেঞ্চন স্কিম অৰ্থাৎ NPS আৰু UPS এবলিশ কৰি ওল্ড পেঞ্চন স্কিম প্ৰৱৰ্তনৰ ব্যৱস্থা হাতত লৈছে নেকি যদি লৈছে সেই সম্পৰ্কত তথ্য মোক বিচাৰিছে আৰু যদি লোৱা নাই এই সম্পৰ্কত কথাখিনি বিচাৰিছে আপুনি নিশ্চয় বুজি পাইছে বি নম্বৰ প্ৰশ্নটো সুধিছে যে whether many state government have implemented OPS for the employees if so the process to return the funds deposit with the center to the state government along with the amount of the funds deposited by the states where OPS is placed state wise অৰ্থাৎ কেবাখনো ৰাজ্যই যেহেতু ওল্ড পেঞ্চন স্কিম বা পুৰণি পেঞ্চন স্কিম তেওঁলোকে প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে গতিকে সেই স্কিমখিনি পুনৰ ঘূৰাই দিয়াৰ তেনেকুৱা ব্যৱস্থা হৈছে নেকি 5টা প্ৰশ্ন আছিল তাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দেখিছে যে মিনিষ্ট্ৰী অফ দি ষ্টেট অফ ফাইনেন্সে দিছে যে দেয়াৰ ইজ নো প্ৰপ'জেল আণ্ডাৰ দি কনচিডাৰেশ্যন অফ দি গভৰ্ণমেণ্ট অফ for restoration of old pension scheme অৰ্থাৎ পুৰণি পেঞ্চনক পুনৰ প্ৰৱৰ্তনৰ কাৰণে কোনো ধৰণৰ প্ৰপ'জেল বা প্ৰস্তাৱ বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই respect of central government employees covered under national pension scheme and unified pension scheme NPS আৰু UPS ৰ আণ্ডাৰত থকা কোনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰতে পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বি নম্বৰ প্ৰশ্নটোৰ উত্তৰটো স্পষ্টভাৱে দিছে পংকজ চৌধুৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী তেওঁ that the state government of Rajasthaনৰ ৰাজ্য চৰকাৰ ছত্তীশগড় ঝাৰখণ্ড পাঞ্জাব and Himachal Pradesh has informed pension fund regulatory and development authority PFRDA about their decision to restore the old pension scheme অৰ্থাৎ এই কেইখন ৰাজ্যত তেওঁলোকে যে ওল্ড পেঞ্চন স্কিম প্ৰৱৰ্তন কৰিছে ষ্টেট কেইখন ৰাজস্থান ছত্তীশগড় ঝাৰখণ্ড পাঞ্জাব আৰু হিমাচল প্ৰদেশ সেই কথাটো অৱগত কৰিছে আৰু এই সম্পৰ্কত যিখিনি তেওঁলোকৰ ফাণ্ড ৰেষ্টৰেশ্যনকে আদি কৰি যিখিনি চিষ্টেমৰ কথা আছে সকলোখিনি ইয়াত ডিটেইলছত তেওঁলোকে অৱগত কৰিছে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা জনাইছে অৰ্থাৎ এই 5খন ষ্টেটত পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰা হৈছে তাৰ কৰ্মচাৰীসকলৰ কাৰণে আৰু বাকি ৰেষ্টৰেশ্যনৰ সম্পৰ্কত যিখিনি কথা সুধিছিলে এই তাত কেবাখনো ৰেগুলেশ্যন ইয়াত মেনশ্যন কৰিছে 2013 2015 নকে আদি কৰি কেবাখন ৰেগুলেশ্যন মতে যিখিনি হ'ব লাগে PFRDA ক্ষেত্ৰত এক্সিষ্টিং ৰুলছ মতে সেইখিনি নৰ্মছৰ মতে কিখিনি হ'ব সকলোখিনি ক্ৰাইটেৰিয়াত উল্লেখ কৰিছে সিৰ পৰা ইলৈকে এটা উত্তৰ আহিছে যে UPS being a fund based pension system relies on the regular and timely accumulation and investment of applicable contributor অৰ্থাৎ UPS বা ইউনিফাইড পেঞ্চন স্কিম হ'ল এটা ফাণ্ড বেছড পেঞ্চন সিস্টেম য'ত ৰেগুলাৰ আৰু টাইমলি accumulation থাকিব লাগিব ইনভেষ্টমেন্ট
হ'ব লাগিব যিসকল তেওঁলোকৰ কন্ট্ৰিবিউটৰ অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকল আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো দিবলগীয়া সেইখিনি হ'ব ফৰ দি এচিউৰ্ড পে'মেণ্ট আৰু এচিউৰ্ড পে'মেণ্টৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব সেইখিনি হ'ব লাগিব এমপ্লয়িজ আণ্ডাৰ UPS এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট আৰু সেইসকলে তেওঁলোকে টাইম অফ ৰিটায়াৰমেণ্টত তাৰ বেনিফিট ল'ব পাৰিব ছাবস্ক্ৰাইবাৰ ইজ এলিজিবল টু ৰিচিভ বেনিফিটছ এজ বিল' আৰু এজন ছাবস্ক্ৰাইবাৰে কিখিনি বেনিফিটছ পাব পাৰিব UPSৰ তাৰ কাৰণে কেইটামান ক্ৰাইটেৰিয়া ইয়াত উল্লেখ কৰি দিছে আৰু সেইমতে তেওঁলোকে সুবিধাখিনি ল'ব পাৰিব অৰ্থাৎ UPSৰ অধীনত কেনেদৰে সুবিধাখিনি ল'ব পাৰিব সেই সম্পৰ্কত উল্লেখ কৰা হৈছে গতিকে আপোনালোকে কিখিনি প্ৰশ্ন সুধিছিলে আৰু তাৰ উত্তৰ কি আহিলে নিশ্চয় আপোনালোকে অৱগত হ'ল গতিকে 15 ডিচেম্বৰ তাৰিখত এই প্ৰশ্নখিনি সুধিছিলে 4জন সন্মানীয় সংসদে আৰু কিখিনি প্ৰশ্ন সুধিছিলে 5টা প্ৰশ্ন আপোনালোকে নিশ্চয় দেখিছে আৰু উত্তৰখিনি কিখিনি আহিলে আপোনালোকক আমি সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিলোঁ এতিয়া আপোনালোকে নিশ্চয় অৱগত হ'ল যে লোকসভাৰ পৰা পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ সম্পৰ্কত কিখিনি আপডেট শেহতীয়াকৈ আহিল আৰু এইটো একেবাৰে শেহতীয়া খবৰ কিয়নো 15 ডিচেম্বৰত লোকসভাত আনষ্টেয়াৰ্ড কুৱেশ্যনত সোধা হৈছিল আৰু কেন্দ্ৰীয় বিত্ত যি ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে ইয়াৰ উত্তৰ দিছিলে এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব ভাল পালে লাইক আৰু